বন্ধু বান্ধৱীসকল বম্বিৰাজ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক ভালে আছে? আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে কুশলে আছোঁ দিয়ক আৰু আপোনালোকৰ কৃপাতে। তো আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ যোৱাকালি মানে আমাৰ মিউজিক হৈছিলে, মিউজিকৰ মানে 3টালৈকে হৈছে মিউজিক ৰিহাৰ্চেল আৰু কালি অলপ শুব পাইছোঁ দেই, মানে ৰাতি পোহৰ নকৰিলে তাৰ কাৰণে শুব পাইছোঁ, ধুনীয়া টোপনি আহিছে। আৰু বাকীবোৰ আমাৰ ৰাইজ গৈছে ডান্সৰ ৰিহাৰ্চেলত আৰু মই এতিয়া ভিতৰতে আছোঁ। গাইজ ইমান ভোক লাগিছে নহয় কি ক'ম আৰু, তাৰ কাৰণে কি কৰিছিলোঁ, ঘৰৰ পৰা মায়ে যে দি পঠাইছিলে চিৰা আৰু মিঠাই দি পঠাইছিলে, মিঠাই মানে গুৰ মিঠাই দেই, সেই মিঠাই নহয় আকৌ গুৰ মিঠাই দি পঠাইছিলে, তাকে লৈছোঁ খাবৰ কাৰণে। একো নোহোৱা হৈছে, মানে বিস্কুট ভুজিয়া একোৱে নোহোৱা হৈছে, গোটেই খতম হৈ গ'ল। ইয়াতে যিহেতু দোকানত যাবৰ কাৰণে মানে বহুত প্ৰব্লেম হয়, দূৰ আছে দোকান, তো আমি নিজে যাওঁ বুলিও যাব নোৱাৰোঁ। এতিয়া কিবা যদি আনিবলগীয়া হয় মানে কোনোবাক মানে চুপি থাকিব লাগিব, আৰু কোনোবা যাবি নেকি দোকানত, যদি যা কবিচোন সেনেকুৱা তাৰমানে। আৰু চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে, তাৰ কাৰণে সকলো সময়তে দোকানত যাব সময়ো নাপায়, তাৰ কাৰণে আৰু উপায় নাই। আৰু কেতিয়াবা যদি কোনোবাক পাওঁ কম দাৰো, দোকানত গ'লে কবি মোক এইটো বস্তু আনি দিব লাগে, তেনেকৈ বস্তু আনি দিয়ে। তো যিয়ে নহয় এতিয়া ভোক লাগিছে জিঠলত, কিবাটো এটা খাবই লাগিব, নহ'লে মোৰ পেটত নিগনে পূৰা দৌৰি থাকিব। তাৰ কাৰণে উলিয়াই লৈছোঁ এয়া চিৰা আৰু গুৰ মিঠাই। এইখিনি প্ৰথমতে চিৰা আৰু গুৰ মিঠাইখিনি মোক খাই লওঁ দেই, তাৰপিছত আগলৈ কি পাৰোঁ দেখাই আছে আপোনালোকক। তো চাই থাকিব বম্বিৰাজ ব্লগছ, একদম স্কিপ নকৰাকৈ চাব দেই। আৰু গাইজ আহি গ'লোঁ মই ৰিহাৰ্চেল ৰুমত। মানে আজি পূৰা গধূলি 5টাৰ পৰা আৰম্ভ হ'ল আমাৰ ৰিহাৰ্চেল আৰু একদম 2টা বজালৈকে থাকিব লাগিব দেই। এয়া আমাৰ তাবলিষ্টা পূৰা বহি লৈছে, চাওকচোন পোহৰে হৈ আছে আৰু আমাৰ ৰিহাৰ্চেল ষ্টাৰ্ট হৈ গ'ল। গাইজ মই যাব ওলাইছোঁ আমাৰ ৰিহাৰ্চেললৈ। মানে আজি আমাৰ 5টাৰ পৰা হৈছে, 5টাৰ পৰা মই কেতিয়াবাই গৈছোঁ, এতিয়া মানে আমাৰ চাহ খাবৰ কাৰণে সময় দিছে, তাৰ কাৰণে উঠি আহিছোঁ। আমাৰ ৰিহাৰ্চেল 5টাৰ পৰা আৰম্ভ হৈছে, ৰাতিপুৱা পূৰা 5টালৈকে হ'ব। আৰু এতিয়া আকৌ মই এবাৰ ৰুমত আহিছিলোঁ, চাহ খাই, তাতে চাহ দিছিলে, চাহ খাই আহিলোঁ। আৰু ইহঁতে উঠাই নাই, কাৰণ ইহঁতৰো বহুত কষ্ট হৈছে। লেডি মেকবেথৰ যিটো মানে ডান্স আছে, এইটো চালে আপোনালোকে চাই থাকিব লাগিব। কষ্ট হৈছে কিন্তু চাই বহুত ভাল পাব আপোনালোকে। তো বেছি সিহঁতৰ বহুত কষ্ট হৈছে, সিহঁতে শুই আছে এতিয়া। ষ্টেজত আজি লাইটো মিলাব চাগে, আৰু সিহঁতে শুই উঠি পেলাই আকৌ যাব লাগিব ৰিহাৰ্চেলত। তো ময়ো যাওঁ ৰিহাৰ্চেলত। আজি লেডি মেকবেথ এই 5টাৰ পৰা ৰিহাৰ্চেল আৰম্ভ কৰিব। আৰু গাইজ চাহ খালোঁ, চাহ খাই আহি গ'লোঁ এয়া ডান্সৰ ৰিহাৰ্চেল, মানে ষ্টেজত লাইট মিলা আছে তাকে চাব আহিছোঁ। আৰু আপোনালোকে এই ডান্সটো চাই খুবেই ভাল পাব। মানে ভ্ৰাম্যমানত চাগে প্ৰথমবাৰৰ কাৰণে হ'ব দেই এই ডান্সটো, আপোনালোকে চালে গম পাব, মানে ইমানে ভাল লাগিব নহয়। আৰু যেতিয়া কষ্টিউম দিব তেতিয়াতো আৰু চাবলগীয়া হ'ব, আৰু আপোনালোকে চাবইতো। তো আপোনালোকে সকলোৱে আহিব দেই, আৱাহন থিয়েটাৰৰ 3খন নাটকে চাব আহিব, বহুতেই ভাল পাব। আৰু এইফালে পূৰা জোৰদাৰ ৰিহাৰ্চেল চলি আছে, লগতে লাইটৰো ৰিহাৰ্চেল চলি আছে। আৰু আমাক চাহ খোৱা সময়খিনি চাহ খালোঁ, আৰু চাহ খাই পেলাই মানে এইখিনি সময় মই ডান্সৰ এয়া ৰিহাৰ্চেল চাব আহিছোঁ। আৰু সকলোৱে আহিছে বাৰু, এইখিনি সময় ৰেষ্টো লোৱা হ'ল আৰু ইহঁতৰ ডান্সটোও চোৱা হ'ল। তো আপোনালোকেও চাব আৰু কমেণ্টত জনাব কেনেকুৱা পালে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় আপোনালোকে জনাবচোন দেই। আৰু ক'ৰ পৰা চাই তাকো যদি পাৰে আপোনালোকে কমেণ্টত জনাব। আৰু বন্ধুসকল আপোনালোকক এটা বস্তু মই দেখুৱাই নাই দেই, এইটো দেখিছেনে, এইটো পুখুৰী, ইয়াতে মাছ আছে, মাছ ইয়াতে যেতিয়া মানে উৰুকা চুৰুকা হয় নহয়, মাছটো আমাৰ বাহঁতে কিনিবই নালাগে, ইয়াৰ পৰাই মাছ মাৰে আৰু খায়, বহুত ডাঙৰ মাছ আছে। তো আপোনালোকক দেখুওৱা নাছিলোঁ, তাৰ কাৰণে আজি আজৰি সময় পোৱাতে ভাবিলোঁ আজি এইখিনি মই দেখাই দিওঁ। তো আপোনালোকে চাওকচোন ইমান ধুনীয়া কৰি সজাই পৰাই ৰাখিছে। আৰু এইখিনিতো আপোনালোকে চিনিয়ে পায়, এইখিনিতে আমাৰ কিবা প্ৰগ্ৰেম হ'লে ইয়াতে কৰে।
আৰু গাইজ এইটো ডান্সত আপোনালোকে এটা মানে নতুন দেখিব পাব মানে আমাৰ ডান্সৰ যিখিনি আছে নহয় একদম ৰাইজৰ মাজেৰে খোজকাঢ়ি কাঢ়ি যাব আৰু আপোনালোকে পূৰা ওচৰৰ পৰা দেখি পাব আৰু ডান্সৰ ৰিহাৰ্চেল চোৱা সামৰণি মাৰি মই আহিলোঁ আকৌ নাটকৰ ৰিহাৰ্চেললৈ আমাৰ নাটকৰ ৰিহাৰ্চেল শেষ হ'ল আকৌ কাইলৈ এতিয়া বাজিছে 2টা 3টাই বাজিব আৰু এতিয়া গৈ আছোঁ মই ৰুমত আৰু বাকীকেইজনী শুলে চাগে এতিয়া মই আহি আছোঁ এতিয়া ভাত খোৱাৰ সময় নাই আৰু ভাত চাত নাখাওঁ এতিয়া ৰুমত গৈ অলপ ফুৰি চুৰি থ'ম আৰু ধুনীয়া কৰি শুই যাম আৰু দেই গাইজ আজিলৈ ইমানতে দেখিছে নে নাই আন্ধাৰ আজিলৈ ইমানতে সামৰিছোঁ গুড নাইট বাই বাই